নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুণবৰীত হৈ যায় এক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটোত কৃতি ছাত্ৰ-ছাত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বামুণবৰী গাঁও উন্নয়ন কমিটি আৰু বামুণবৰী মোলাঘাটা মিলন সংঘৰ সৌজন্যত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে গাঁও উন্নয়ন কমিটিৰ সভাপতি সৈয়দ আব্দুল মান্নাফে। বামুণবৰী ৰাজহুৱা সভাগৃহত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গাঁও উন্নয়ন কমিটিৰ সম্পাদক দাৰাজ আলীয়ে। সভাৰ আৰম্ভণিতে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিৱেশন কৰে স্থানীয় কণ্ঠশিল্পী তথা কৃতি ছাত্ৰ আৰিফুল। বামুণবৰী মোলাঘাটা মিলন সংঘৰ বামুণবৰী গাঁও উন্নয়ন কমিটিয়ে বিশেষভাৱে আমাৰ গাঁৱৰ সুখ্যাতিৰে কৃতি ছাত্ৰ-ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাই আছো। এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু এটি কলমেৰে, আৰু আমি প্ৰতি বছৰে এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰি আমাৰ যিটো মনটো উৎফুল্লিত হৈ আছে, এইটো আমাৰ বিশেষকৈ আমাৰ গাঁৱৰ কাৰণে এটা প্ৰশংসনীয় পদক্ষেপ। মই এই জগতে আমাৰ গাঁও উন্নয়ন কমিটিৰ সভাপতি সম্পাদক বিশেষভাৱে ধন্যবাদ জনাইছো, যাতে আমাৰ পৰৱৰ্তী সময়তো এই যিটো ধাৰা অব্যাহত হৈ থাকে, তাৰ বাবে আমি সকলোৱে একজুট হৈ আমাৰ এই গাঁৱৰ প্ৰশংসনীয় পদক্ষেপটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা কৰিব পাৰোঁ। আজি আমাৰ বামুণবৰী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 26 জন কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে যুৱ সমাজকৰ্মী ইউছুফ হুছেইন তালুকদাৰে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে বৰপেটা জিলাৰ নৰগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ভৱজিৎ বায়নে। বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছো বামুণবৰী এই গাঁও উন্নয়ন সমিতি আৰু সংঘক, উদ্যোক্তাসকলক যে এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন কৰি এই অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ যি এটা ব্যৱস্থা কৰিছে, সঁচাকৈ প্ৰশংসনীয় প্ৰচেষ্টা। আৰু ইয়াত নিশ্চয় আমি আটাই মিলিত হৈ সফল হৈছে অনুষ্ঠানটোত, আৰু আশা কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত জীৱনত আৰু উন্নতি কৰিব, আগবাঢ়ি যাব। সকলক মই ভাষণত কৈছোৱে যে তেওঁলোকে আগবাঢ়ি যাওক, আমাৰ আশীৰ্বাদ সদায় আছে। এই উৎসাহ প্ৰেৰণাৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আগবাঢ়ি যাওক, আৰু ভৱিষ্যতে নিশ্চয় ভগৱানৰ চৰণত, আল্লাহৰ চৰণত প্ৰাৰ্থনা জনাওঁ তেখেতসকলে নিজৰ লক্ষ্যত উপনীত হ'ব। সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সামৰ্থ্য লাগিব ব্যক্তিৰ, সামৰ্থ্য অবিহনেতো একো নহ'ব। গতিকে এই ছাত্ৰ অৱস্থাতে তেওঁলোকে তেওঁলোকৰ জ্ঞান বুদ্ধিৰ বিকাশ সাধন কৰি অধ্যয়নৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো দিশৰ বিকাশ সাধন কৰি সামৰ্থ্য অৰ্জন কৰিব লাগিব, আৰু তেতিয়াহে নিজৰ উৎকৰ্ষ সাধনৰ লগতে সমাজখনৰো উৎকৰ্ষ সাধন কৰিব পাৰিব, উন্নতি কৰিব পাৰিব। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।